প্ৰচণ্ড গৰমে ধৰিছে সমগ্ৰ ৰাজ্য আৰু তাৰ মাজতে আজি ৰাজ্যবাসীয়ে কিছু সকাহ লাভ কৰিব নেকি আৰু বতৰে কিছু সকাহ দিব নেকি ৰাজ্যবাসীক। ইতিমধ্যে মেঘাচ্ছন্ন হৈ পৰিছে আকাশ। আপোনালোকে দেখিব পাৰিছে, আমাৰ ভিডিঅ' জাৰ্নেলিষ্টক দেখাব বিচাৰিছোঁ সমগ্ৰ দৃশ্য। বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ বহুকেইখন জিলালৈ এলাৰ্ট জাৰি কৰিছিলে আৰু তাৰ পৰিপ্ৰেক্ষিতত 2-3 দিন পূৰ্বে ৰাজ্যৰ কেইবাখনো জিলাত মধ্য অসমকে ধৰি কেইবাখনো জিলাত বৰষুণৰ প্ৰভাৱ দেখা গৈছিল। প্ৰচণ্ড ধুমুহা বৰষুণ হৈছিল আৰু আজি গুৱাহাটীত মেঘাচ্ছন্ন হৈ পৰিছে সমগ্ৰ আকাশ আৰু গুৱাহাটীবাসীও কিছু সকাহ বিচাৰিছে বৰষুণৰ পৰা আৰু গুৱাহাটীবাসীও বিচাৰিছিলে এজাক বৰষুণ আৰু এতিয়া বতৰেও চাগে গুৱাহাটীবাসীক অলপ সকাহ দিবলৈ আহি আছে ধুমুহা বৰষুণ। গৰম জাষ্ট মই অফিচ আহি পালো মানে গৰমৰ কাৰণে একদম বৰষুণ লাগে আৰু দেই অৱস্থা নোহোৱা হৈ গৈছে মানে একেবাৰে আৰু এইকেইটা দিনত। গতিকে আমি সকলোৱে বিচাৰো বৰষুণ এজাক আহক অন্তত মানে বানপানী হোৱাকে নহয় আৰু মানে চলিব পৰাকে প্ৰত্যেকৰ কাৰণে ভাল হয় আৰু মই ভাবোঁ আৰু এতিয়া তাৰমানে লাগিছে বৰষুণ আহিব বুলি। কালি ৰাতি চালোঁ নিউজ পাই কেনে ভাবিছোঁ বৰষুণ হ'ব বুলি। তাৰপিছত ৱেডাৰটো চালোঁ 7টাৰ পৰা বৰষুণ দিব বুলি ভাবিছোঁ। ৰাতিপুৱা উঠি কেনে বৰষুণ দিলে নে নাই তাকে ভাবিছোঁ, বৰষুণ দিয়া নাই। এতিয়া অলপ লাগিছে বতৰটো বৰষুণ দিব বুলি। হাতত ৰুমালটো আছে, গৰম দেখাই পাইছে। বহুত গৰম আছিলে, বহুত গৰম মানে আনবিয়াৰেবল গৰম, মানে গা পা জ্বলি থাকে। কিমান জুচ খাই আছোঁ আমি, ৰেগুলাৰ জুচ খাই আছোঁ অফিচত, কিন্তু মানে তথাপিও সহ্য কৰিব পৰা নাই। বৰষুণটো দিলে ভাল লাগিব, চবে অলপ শান্তি পাব। অকল মানুহ নহয়, আমাৰ জীৱ জন্তু যিবিলাক আছে সিহঁতে বহুত কষ্ট পাই আছে। আমিতো বাৰু এচিৰ ভিতৰত ফেনৰ তলত বহি থাকোঁ, সিহঁতেনো ক'ত যাব। এনে গছ গছনি বহুত কাটা গৈ আছে। বৰষুণ দিলে চবে শান্তি পাব, ময়ো শান্তি পাম, সকলোৱে শান্তি পাব। বৰষুণ দিলে বানপানী হোৱাৰ চান্স আছে নেকি? বানপানী এতিয়া হ'লে হ'ব পাৰে, সেইটো কি আছে, এইটো পাব্লিকৰ ভুল। পাব্লিকে যাব মানে বস্তু খাই জাবৰবিলাক নালা চালাত পেলাই মেইনটেনেঞ্চ কৰিবৰ কাৰণে অসুবিধা, সেইটোৱে পাব্লিকৰ ভুল ক'ব পাৰে। এতিয়া চৰকাৰেতো কৰি আছে, আমাৰ অনিল নগৰত ইমান চাৰিটা আমাৰ পাম্প লগোৱা আছে, তাৰপিছতো বানপানী হয় কিহৰ কাৰণে। কিছুমান মাটি আমাৰ ডাউন আছে, কিন্তু কথা সেইটোৱে মানুহে অলপ ভালকৈ চলিব। জাবৰ জেগাত পেলাওক, কনজেশ্যন নহ'ব, ক্লগ নহ'ব ড্ৰেইনকেইটাত, তেতিয়া প্ৰপাৰলি ভালকৈ পানী ফ্ল' হৈ থাকিব। বাকী সেইটোৱে বৰষুণ দিলে চবে শান্তি পাব, সেইটোৱে বৰষুণ নাহক। মানে আনন্দ এসপ্তাহ ধৰি যিটো মানে আমি ৰ'দ পাইছোঁ, ৰ'দ পোৱাৰ লগে লগে মানে কি ক'ব আৰু দিন দুদিন গ'ল এতিয়া যেনেকুৱা ইমান ভাল লাগি আছে পৰিৱেশটো চাই পেলাই। কিমান দিনৰ মূৰত এটা বৰষুণৰ মানে এইটো পাম আৰু মনটো খুব উৎফুল্লিত হৈ আছে। কিন্তু বেছিকৈ দিলেও অলপ বেয়া লাগে, বেছি বৰষুণ দিলেও বানপানীৰ অলপ সমস্যা, আমাৰ কৃত্ৰিমবানৰ সমস্যা আমাৰ গুৱাহাটী চহৰখনত। সেইকাৰণে আহক বৰষুণ, কিন্তু কমকৈ আহিলে বেছি ভাল আৰু মানুহখিনি অলপমান সকাহ পাওঁ গৰমতকৈ। এনেকুৱা হ'লে বেছি ভাল লাগে আৰু পিছত এই কৃত্ৰিমবানৰ যে সমস্যা নহয় জানো গুৱাহাটী চহৰত।